নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথলৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ'। আজি আপোনালোকক দেখুৱাম স্কিন পেইণ্টিং কৰাৰ পিছত আমি স্কিনখন কেনেদৰে চাফা কৰি ল'ব লাগে। স্কিন পেইণ্টিং কৰি উঠাৰ পিছত এয়া দেখিছেনে, স্কিনখন আমাৰ লেতেৰা হৈ গ'ল। ইয়াত কালাৰ লাগি আছে। আমি যিটো কালাৰে কৰোঁ সেইটো কালাৰ লাগি যায়। পিছত যদি আকৌ বেলেগ কালাৰ লগাওঁ তেতিয়াহ'লে আকৌ ফুলটো বেলেগ কালাৰ হৈ যাব পাৰে। যিটো কালাৰ লগাওঁ সেইটো নহ'বও পাৰে, কাৰণ স্কিনখনত আমাৰ আগতে কালাৰ লাগি আছে। আৰু যিটো স্কিনখনৰ এই চিনবিলাক দেখিছেনে, যদি কালাৰখিনি ইয়াত লাগি ডাঠ হৈ যায় তেনেহ'লে ফুলটো আমাৰ ভালদৰে নুঠিব। সেয়েহে আমি স্কিনখন ভালদৰে চাফা কৰি ল'ব লাগে। এয়া মোৰ হাতো বাৰু বহুত লেতেৰা হৈ আছে, কাৰণ স্কিন পেইণ্টিং কৰি উঠিলোঁ, কৰোঁতে হাতত অকণমান লাগি যায়, গতিকে হাতকেইখন আমাৰ লেতেৰা হৈ আছে। এতিয়া আমি এই স্কিনখন চাফা কৰিবলৈ এটা তেল ব্যৱহাৰ কৰোঁ। এই তেলটো হৈছে এইটো ৰিডিউচাৰ বুলি কয়। এই তেলটো ব্যৱহাৰ কৰোঁ। এই তেলটো আমি এখন যিকোনো কোমল কাপোৰ, কটন কাপোৰ এখনত লগাই ল'ম। এয়া এনেদৰে লগাই ধুনীয়াকৈ গোটেইখিনিতে আমি এনেদৰে ঘঁহি দিম। তাৰপিছত আমি ব্ৰাছডালো আমি ধুব লাগিব। এইবিলাক ব্ৰাছডালতো তেনেদৰে ৰিডিউচাৰ লগাই কাপোৰ এখনেৰে মুচি দিম। ব্ৰাছডালো চাফা হ'ব। এয়া দেখিছেনে, এতিয়া এনেদৰে উঠি যাব। এয়া আকৌ দিছোঁ, অলপ বেছিকৈ তেল দিছোঁ এইবাৰ। এয়া দেখিছেনে, ছাইডৰ এইবিলাকো উঠাই ল'ব লাগিব, নহ'লে পিছত আকৌ যিটো কাপোৰত কৰিম এই দাগবিলাক বহি ৰ'ব। যিটো কালাৰ কৰিম সেইটো কালাৰ নহ'বও পাৰে, মিক্স হৈ বেলেগ এটা কালাৰ হৈ যাব পাৰে। সেয়েহে এনেদৰে উঠাই লৈছোঁ। এয়া কালাৰটো চেঞ্জ হ'ব ধৰিছে, দেখিছেনে। এইখিনি এতিয়া আমি মুচি ল'ম। ছাইডবিলাকো ধুনীয়াকৈ মুচি দিম। একেদৰে একদম ভালদৰে এনেকুৱা টাইপ কালাৰ নোলোৱালৈকে আমি এখন চাফা কৰি থাকিম। ৰিডিউচাৰ অলপ দিম, আকৌ ব্ৰাছডালেৰে এনেদৰে ঘঁহি দিম, আকৌ মুচি ল'ম। ঠিক একেদৰে আমি এইখিনি ভালদৰে চাফা নোহোৱালৈকে এনেদৰে ঘঁহি থাকিম। এই ছাইডৰ এইবিলাক আকৌ ডাঠ হৈ গৈছে, দেখিছেনে। এইখিনিত আকৌ আমি অকণমান ৰিডিউচাৰ এনেদৰে ঢালি দিছোঁ। ছাইডকেইটাত ঢালি দি এইখিনিও এনেদৰে ঘঁহি দিম। তাৰপিছত ব্ৰাছডালেৰে অলপ ঘঁহি দিম। এয়া উঠিব ধৰিছে, দেখিছেনে। এয়া আগতকৈ পাতল হৈছে। ছাইডবিলাক অলপ অলপ লাগি থাকিলেও একো নহয়, কিন্তু ফুলখিনিত অকণমানো লাগি থাকিব নালাগিব। ছাইডখিনিত লাগি থাকিলে মানে এটা প্ৰব্লেম কি হয়, একেবাৰে ফুলৰ কাষৰখিনিত যাতে লাগি নাথাকে। অলপ বেছি ছাইডলৈ লাগি থাকক, কথা নাই, কিন্তু ফুলৰ কাষৰখিনিত যাতে লাগি নাথাকে। কাৰণ আমি ফুলটো যেতিয়া কাপোৰ এখনত কৰিম তেতিয়া সদায় এনেদৰে টানি দিওঁতে এই ছাইডটোত লাগি যায়। এই ছাইডটোত যেতিয়া লাগি যায় তেতিয়া যদি বেলেগ কালাৰ ছাইডটোত লাগি থাকে তেনেহ'লে এই কালাৰটো আকৌ সেই কাপোৰখনত উঠি যাব। সেয়েহে ছাইডৰখিনিও অকণমান চাফা কৰি ল'ব লাগে। এয়া দেখিছেনে, আগতকৈ বহুত চাফা হৈছে। এতিয়া এইখিনি ঠাইৰ পৰা আমি উঠাই ল'ম, কাৰণ একেখিনি ঠাইত থৈ দিলে যিখিনি আকৌ কাপোৰখনত লাগি আছে সেইখিনি আকৌ লাগি ধৰিব পাৰে। সেয়েহে এইবাৰ আকৌ কাপোৰখনৰ জেগাটো সলাই লৈছোঁ। সলাই লৈ এইবাৰ আকৌ ব্ৰাছডালেৰে অলপমান ঘঁহাই দিছোঁ। তাৰপিছত আগৰ কাপোৰখন বাদ দি এইবাৰ আৰু এখন বেলেগ কাপোৰ লৈছোঁ, চাফা কাপোৰ। নহ'লে একেখনেৰে মুচি থাকিলে সেইখনত লাগি থকাখিনিও আকৌ ইয়াতে লাগি ধৰিব। ইয়াতে আকৌ অলপ ৰিডিউচাৰ দি দিছোঁ। ৰিডিউচাৰখিনি দি ব্ৰাছডালেৰে আকৌ অলপ ঘঁহাই লৈছোঁ। যিখিনি ওলাইছে সেইখিনি আকৌ মুচি দিলোঁ। এবাৰ আমি কাপোৰখনত চাম, এয়া লাগিছে অলপ অলপ কালাৰ। আকৌ জেগাটো চেঞ্জ কৰি ল'ম। এনেদৰে ৩-৪বাৰমান জেগাটো চেঞ্জ কৰি দি থাকিলেই হ'ল। যেতিয়া কাপোৰখনত লাগিব বাদ দিব তেতিয়া গম পাব স্কিনখন চাফা হৈছে। তাৰ আগতে আমি ব্ৰাছডালো আকৌ অলপ চাফা কৰি ল'ব লাগিব, নহ'লে আকৌ ব্ৰাছডালেৰে যিহেতু আমি চাফা কৰি আছোঁ
ব্ৰাছডালত লাগি থকাখিনি আকৌ স্কিনখনত লাগি ধৰিব, সেয়েহে এয়া ব্ৰাছডালতো আমি কাপোৰ এখনত এনেদৰে ৰিডিউচাৰ লগাই ব্ৰাছডালো অলপ চাফা কৰি ল'ম। এইবিলাকত লাগি থাকিলে একো নহয়, কাৰণ কাপোৰখনত আমি যেতিয়া কালাৰ কৰোঁ এইখিনি বস্তু ইউজ নহয়, অকল এইখিনি বস্তুহে ইউজ হয়, সেইকাৰণে এইখিনি বস্তু চাফা হ'ব লাগে। এয়া এৰিব ধৰিছে, দেখিছেনে? এয়া ব্ৰাছডাল আমি চাফা কৰি ল'লোঁ, এইখিনিত ব্ৰাছডালৰ নাই, এইখিনিৰেহে ঘঁহিম, সেয়েহে এইখিনি চাফা হ'লেই হৈ যাব। এতিয়া আকৌ অকণমান ৰিডিউচাৰ দি দিছোঁ স্কিনখনত, ৰিডিউচাৰখিনি দি আকৌ এবাৰ চাফা কৰি দিলোঁ। চাফা হৈছে, তথাপিও ব্ৰাছডালেৰে আকৌ এবাৰ ঘঁহাই দিম, যদি ক'ৰবাত অকণমান আছে সেইখিনি গুচি যাব। নাই আৰু বেছি, এনেই অলপ অলপ ওলাইছে, এইবাৰ দিলেই হৈ যাব। ওলোৱাই নাই, দেখিছেনে ব্ৰাছডালতো? ফুলটোতো আৰু নাই ওলোৱা, কাপোৰখনো আমাৰ লেতেৰা হোৱা নাই বেছি, এনেই অকণমান হৈছে, এইখিনি থাকিলেও কথা নাই বাৰু। ইটো চাইডেও আমাৰ লেতেৰা হোৱা নাই, এইখিনি তেলত তিতি উঠিছে, কিন্তু ফুলৰখিনি চাওকচোন, এয়া কালাৰ হোৱা নাই। এইবাৰ আমি সিটো চাইড চাফা কৰিলোঁ, কিন্তু ইটো চাইডেও আমি অকণমান কাপোৰখনত ৰিডিউচাৰ অলপ লগাই লৈছোঁ, লৈ ইটো চাইডেও এবাৰ মচি দিছোঁ। ইটো চাইডেও কেতিয়াবা কাপোৰখনৰ পৰাই বা হাতৰ পৰাও কেতিয়াবা লাগি যাব পাৰে, সেয়েহে ইটো চাইডৰ ফালেও আমি অকণমান কাপোৰখনেৰে এনেদৰে চাফা কৰি দিছোঁ। এয়া দেখিছেনে? একদম নতুনৰ নিচিনাকৈ আকৌ আমাৰ ফুলটো ধুনীয়াকৈ ওলাই গৈছে। এতিয়া আৰু ফুলটোত বেলেগ একো লাগি থকা নাই, নেক্সটবাৰ আমি যেতিয়া কৰিম তেতিয়া আৰু বেলেগ কালাৰ ইয়াত নালাগে, যিটো কালাৰেৰে কৰিম সেইটো কালাৰেই লাগিব। এয়া স্কিনখন আমাৰ চাফা হৈ গ'ল।